আজিৰ পৰা প্ৰায় 150-200 বছৰৰ আগৰ কথা। মোক লগৰটোৱে ক'লে যে আমি চবেই বিয়া পাতিলোঁ, তয়ে আছ, তই বই কাইলৈ যাওঁ, ছোৱালীজনী আছে, যদি ভাল লাগে তই বিয়াখন পাতি ল'বি। তই মই ক'লো বই, ঠিকেই কৈছে বই, চাই লওঁ। তাৰপিছত পিছদিনা গ'লোঁ আৰু আমি দুটাই। মোক বহিব দিলে, বহিলোঁ। গোটেই ছোৱালী ঘৰৰ মানুহ বহি আছে, লগৰটো আৰু মই গৈছোঁ। খাচী মাংস দি ভাতো খুৱাইছে, এতিয়াও গোন্ধটো অলপ অলপ আছে। তাৰপিছত ছোৱালীজনী আহিলে, আহি কিনি মোক কৈছে, গোটেই মানুহ বহি আছে, মোক কৈছে যে তোমাৰতো কিমান ডাঙৰ? মইতো ভয় খাই গ'লো, ইমানগাল মানুহৰ মাজত এইটো কি প্ৰশ্ন সুধিলে। তাৰপিছত মই এতিয়া ক'বও নোৱাৰো কিমান ডাঙৰ। আকৌ সুধিলে, কি হ'ল কোৱা আকৌ বোলে, তোমাৰতো কিমান ডাঙৰ? তাৰপিছত মই এতিয়া লাজো কৰিছো, এতিয়া কেনেকে কওঁ এতিয়া। তাৰ লগৰটোৱে মোৰ ফালে চাইছে, মই তাৰ ফালে চাইছো, লাজো লাগিছে, গোটেই ঘৰৰ মানুহ বহি আছে। তোমাৰতো কিমান ডাঙৰ, এইটো মই কেনেকে কওঁ এতিয়া। তাৰপিছত মই এনেকে খাৰা হৈছিলো আৰু খাৰা হৈ আৰু মই ভাবিছিলো কৈ দিওঁ নেকি কিমান ডাঙৰ। তাৰপিছতে তাই সুধিলে, তোমাৰ ঘৰটোৰ কথা কৈ আছো, কি চিন্তা কৰি আছা? তেতিয়া মোৰ মানে মই আকৌ বেলেগ কিবা ভাবি আছিলো, কিমান ডাঙৰ মানে। মই ক'লো ঘৰটো